ND24 তেখেতে এটা সাক্ষাৎকাৰ দিছে আপোনালোকে হয়তো জানে ND24 তেখেতে সাক্ষাৎটো এনেকুৱাকে দিছে মোৰ হৃদয় চুই গৈছে দুলু আহমেদ ডাঙৰীয়াই তেখেতে নিজে গৈ কেনে ছিংগাপুৰত নিজাববীয়াকৈ 7 ঘণ্টা তেখেতে তাত বহি কেনে গোটেইখিনি অনুসন্ধান কৰিছে তেখেতসকলৰ পৰা জানি লৈছে 7 ঘণ্টা বহি কেনে তেখেতসকলৰ যিখিনি কৰণীয় আছিল আৰু মানে ছিংগাপুৰ পুলিচত তেখেতসকলে তেখেতৰ আগত অৱগত কৰিছে কিন্তু দুলু আহমেদ ডাঙৰীয়া এটা কথা আক্ষেপ কৰি কৈছে যে দুলু আহমেদ তেওঁ ব্যক্তিগত হিচাপে গৈ কেনে তেখেতে তাত এখন এজাহাৰ দিব পাৰিছে আমাৰ চৰকাৰৰ ফালৰ পৰা কৈছে কি যে তাত গৈ কেনে SITৰ একো কাম নাই কিন্তু দুলু আহমেদে এইটো কথা আক্ষেপ কৰিছে যদি মই এজন ব্যক্তিগত হিচাপে গৈ কেনে তাত এখন এজাহাৰ দিব পাৰোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা SIT তাত যাব নোৱাৰাৰ কোনো কথাই নাই আৰু তেওঁ যাই কেনে তেওঁ যিখিনি অনুসন্ধান কৰিছে তেওঁ যিখিনি গম পাইছে কোনো মানুহ আপুনি আৰু এটা তেওঁ কথা কৈছে যে ছিংগাপুৰ পুলিচে এটা কথা কৈছে যদি দুলু আহমেদ ডাঙৰীয়াই কৈছে যে আমাৰ জুবিন গাৰ্গৰ ফেমিলিৰ ফালৰ পৰা যেনে আমাৰ গৰিমা বৌয়ে যদি নিজাকে এখন তাত FIR দিয়ে তাত মানে খুব সাংঘাতিক ধৰণে তাৰমানে সেই তেওঁ হ'ল এজন মানে জাষ্ট এজন মানে কি শুভাকাংক্ষী বা জুবিন অনুৰাগী হয় কিন্তু তেখেত ৱাইফ যিহেতু তেখেতে যদি এজাহাৰ এখন দিয়ে ছিংগাপুৰ পুলিচে তাৰমানে খুব সুন্দৰভাৱে তাৰমানে খুব কাঢ়াকৈ তেখেতসকলে ইনকুৱাৰীটো কৰিব মানে দুলু আহমেদৰ ডাঙৰীয়াৰ কথাখিনি যোৱাকালি যিখিনি মই ND24ত শুনিছোঁ সেইখিনি কথা কৈছোঁ এইটো এটা খুব ডাঙৰ কথা যে এজন ব্যক্তিগত মানুহে আজি 23 নে 24 তাৰিখে তেখেত 24 দিন মূৰত চাগে গৈছে তেখেতে কৈছে যে মই 24-25 দিন মূৰত গৈ কেনে তাত মই নিজাববীয়াকৈ এখন এজাহাৰ দিলোঁ কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা বিশেষকৈ তাৰমানে যিটো জুবিনৰ বন্ধু আছিলে তাৰমানে আমাৰ বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথম মেনেজাৰ তেখেত পবিত্ৰ মাৰ্ঘেৰিটা তেখেত নিজে যাব লাগে মানে দুলু আহমেদৰ কথা হ'ল কি পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথম দিনাই 19 তাৰিখে তেখেতৰ এই ঘটনাটো ঘটিছে 20 তাৰিখে তেখেত যাব লাগিছিল যিহেতু এটা চেণ্ট্ৰেলৰ এটা বৈদেশিক মন্ত্ৰী হয় তেখেতৰ জুবিন যিহেতু তেখেতৰ সাংঘাতিক ধৰণে বন্ধু আছিল নলে গলে লগা বা বহুত বছৰ তেখেতে কাম কৰিছিল কিন্তু সেই কামখিনি মানে পবিত্ৰ মাৰ্ঘেৰিটাই নকৰাৰ কাৰণে দুলু আহমেদে খুবেই আক্ষেপ হেৰি কৰিছে তাৰপিছত ইপিনে ND24ৰ যিজন বাইলুং তেখেতেও এই কথাখিনিত সন্মত জনাইছে হয় তেখেতে যাব লাগিছিল আৰু এই কামটো তেখেতে কৰিব লাগিছিল যিটো 20-22 দিন মূৰত দুলু আহমেদে কৰিছে সেই কামটো একদিন পিছতে গৈ কেনে পবিত্ৰ মাৰ্ঘেৰিটাই কৰিব লাগিছিল এইটো এটা আমিও গৰিহণা দিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাক সাংঘাতিক হিচাপে গৰিহণা দিছোঁ পবিত্ৰ মাৰ্ঘেৰিটা মুৰ্দাবাদ পবিত্ৰ মাৰ্ঘেৰিটা মুৰ্দাবাদ পবিত্ৰ মাৰ্ঘেৰিটা মুৰ্দাবাদ তেখেত যিহেতু এটা আমাৰ দায়িত্ব পালন নকৰিলে বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত তেখেতে যিটো দায়িত্ব পালন কৰিব পৰা তেখেতৰ পাৱাৰ আছিল সেইখিনি তেখেতে প্ৰয়োগ নকৰিলে ইয়াৰ কাৰণ কি আমি বুজি নাপাওঁ কিন্তু এইটো ভৱিষ্যতে হ'ব নালাগে আৰু সেইকাৰণে মই এটা ধন্যবাদ জনাইছোঁ দুলু আহমেদক কাৰণ তেখেতৰ পৰা আমি ছিংগাপুৰৰ কথাটো আমি ইয়াত নাজানো কিন্তু তেখেতৰ পৰা আমি যোৱাকালি যিখিনি গম পালোঁ মানে খুবেই ভাল লগা কথা খুবেই মোৰ ফালৰ পৰা মই নিজাববীয়াকৈ মই তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতে এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ কেনে আমাৰ এই হিয়াৰামুথু জুবিন গাৰ্গৰ ক্ষেত্ৰত তেখেতে এই কামখিনি কৰিছে গতিকে মোৰ এইখিনিয়ে ক'ব লগা ধন্যবাদ